আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ দীঘল সংবিধান অৰ্থাৎ ভাৰতৰ সংবিধানখন অৰিজিনেলি হাতেৰে লিখা হৈছিল কিন্তু কোনে নিজৰ হাতৰ আখৰে লিখিছিল ইমান দীঘলীয়া সংবিধানখন সংবিধানৰ প্ৰত্যেকটো পেজত কিয় প্ৰেম বুলি লিখা আছে অৰিজিনেলি প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদাই সুন্দৰ হাতৰ আখৰেৰে ভাৰতৰ সংবিধানখন লিখিছিল ফ্লোয়িং ইটালিক ষ্টাইলত সুন্দৰ কেলিগ্ৰাফিৰে তেখেতে সংবিধানখন লিখিছিল 303 নম্বৰ নিবৰ কলমেৰে 395টা আৰ্টিকল আৰু 8টা শিডিউল সমাহৰ ভিতৰত তেখেতে লিখিছিল আৰু তাত প্ৰিএম্বলটো সন্নিবিষ্ট কৰা হৈছিল আনহাতে শান্তি নিকেতনৰ শিল্পীসকলে নন্দলাল বোস আৰু বি.আৰ. সিনহাৰ নেতৃত্বত সংবিধানৰ প্ৰত্যেকটো পেজ সুন্দৰভাৱে ডিজাইন কৰিছিল আৰু আপুনি জানেনে প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদাই সংবিধানখন লিখিবৰ বাবে কিমান টকা লৈছিল তেখেতে সংবিধানখন লিখাৰ বাবে কোনো পইচা লোৱা নাছিল বৰঞ্চ তেওঁ এটা শৰ্ত দিছিল যে তেখেতে সংবিধানখনৰ প্ৰত্যেকটো পেজৰ তলত তেখেতৰ নাম অৰ্থাৎ প্ৰেম বুলি লিখিব আৰু একেবাৰে শেষত তেখেতৰ ককাকৰ নামটো লিখিব প্ৰেম বিহাৰী দেৱে যেহেতু ককাকৰ পৰা কেলিগ্ৰাফি শিকিছিল সেইবাবে একেবাৰে শেষত ককাকৰ নামটো লিখিবলৈ ইচ্ছা কৰিছিল বৰ্তমান সংবিধানৰ এই অৰিজিনেল কপিটো পাৰ্লিয়ামেণ্ট লাইব্ৰেৰীত এটা স্পেচিয়েল হিলিয়াম ফিলিপ বক্সৰ ভিতৰত সংৰক্ষিত কৰি থোৱা হৈছে